এনে দৃশ্য দেখাৰ পিছত আপুনি ক'ব পাৰিবনে এইখন চৰকাৰী বিদ্যালয় বুলি? দৃশ্যবোৰ এবাৰ ভালকৈ চাই লওক আৰু তাৰ পিছত মন কৰক এই বিদ্যালয়খনৰ পৰিৱেশটো। এখন ব্যতিক্ৰমী চৰকাৰী বিদ্যালয়, য'ত এনেকৈ লিখা আছে, আমি পোহৰ বিচাৰি যাওঁ, গছ থাকিলেহে মানুহ থাকিব। আচলতে এয়া দুলীয়াজানৰ পূব জালনী প্ৰাথমিক বিদ্যালয়ৰ দৃশ্য। 1 এপ্ৰিলৰ পৰা অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহত চলিত বৰ্ষৰ পাঠদান আৰম্ভ হৈছে আৰু আৰম্ভণিৰ দিনটো চাওক। এনেকৈ কণ কণ শিক্ষাৰ্থীসকলক কপালত তিলক দি বিদ্যালয়লৈ আদৰণি জনাইছে বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীসকলে। ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়ত খোজ দিয়া প্ৰথম দিনটোতেই এক অগতানুগতিক চিন্তাৰে ছাত্ৰ ছাত্ৰীসকলক আদৰণি জনোৱা হৈছে। এক মাংগলিক পৰ্ব, য'ত শিক্ষাৰ্থী অভিভাৱকৰ উপস্থিতিত এক উৎসৱমুখৰ পৰিৱেশ। আচলতে বিদ্যালয় নহয়, যেন মন্দিৰতহে প্ৰৱেশ কৰিছে এইসকল শিক্ষাৰ্থীয়ে। তেনে এক পৰিৱেশৰ সূচনা কৰিছে বিদ্যালয়খনত কৰ্মৰত শিক্ষক শিক্ষয়িত্ৰীসকলে। সঁচাকৈ আমি অলপ ব্যতিক্ৰমী ধৰণে ল'ৰা ছোৱালীখিনিক আমি আদৰণি জনাওঁ আৰু তাৰ বাবে আমাৰ অভিভাৱিকাসকলো খুব আকৰ্ষিত হৈছে বিদ্যালয়সমূহৰ। আৰু ইয়াত যিটো আমাৰ কোৱালিটি এডুকেশ্যন, সেইটো খুব ভালকৈ দিয়া হৈছে। প্ৰত্যেকজন আমাৰ শিক্ষকে নিপুণ হিচাপে আমাক ট্ৰেইনিং দিয়া হৈছে, যাৰ ফলত আমাৰ ল'ৰা ছোৱালীক যিটো গুণগত মানদণ্ডৰ শিক্ষা প্ৰদানৰ বাবে ল'ৰা ছোৱালীসমূহ আমাৰ ইয়াত এডমিশ্যন ল'বলৈ বহুত হেতা ওপৰা কৰা আপোনালোকে দেখা পাইছে। খবৰৰ ভিৰৰ মাজত এনে খবৰে লোকচক্ষুৰ আঁতৰতেই থাকি যায়। আজি আমি আপোনাৰ সন্মুখত তুলি ধৰিছোঁ দুলীয়াজানৰ এই বিদ্যালয়খনৰ এই ভাল লগা ছবি। চৰকাৰী বিদ্যালয়ো আগবাঢ়িব পাৰে, চৰকাৰী বিদ্যালয়ো ব্যক্তিগত বিদ্যালয়তকৈও ভাল পৰিৱেশৰ সূচনা কৰিব পাৰে। আৰু তাৰ বাবে লাগে ইচ্ছা আৰু ঐকান্তিক প্ৰচেষ্টা, যি প্ৰচেষ্টাৰ অংশীদাৰ হৈছে বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী। বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী সঁচাকৈয়ে এই ক্ষেত্ৰত ধন্যবাদৰ পাত্ৰ। আহক অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়খনৰ এনে দৃশ্যৰাজি বিয়পাই দিওঁ। আমিও পোহৰ বিচাৰি যোৱা শিক্ষাৰ্থীসকলৰ সৈতে পোহৰ বিয়পাই দিওঁ। দুলীয়াজানৰ পৰা পবিত্ৰ বৰঠাকুৰৰ ৰিপৰ্ট, DY 365।